Good evening, Raja and Riku. Today we are going to read the question and answer of the lesson The Golden Touch. Okay? Yes, sir. So let's begin. What did the king king wish wish for? for? তাৰমানে প্ৰশ্নটো কি বুলি সুধিছে ৰজাই কি ইচ্ছা কৰিছে ঠিক আছে The king The king wished wish for for more more money money and and gold gold in order to in order to become become richest richest king king all the all the time. time. এটা হ'ল দ্য কিং উইচ ফৰ মোৰ মানি এণ্ড গ'ল্ড ৰজাজনে বেছিতকৈ বেছি টকা আৰু সোণ আৰ্জন কৰিবলৈ বিচাৰিছিল যাতে তেওঁ সকলো সময়ৰ আটাইতকৈ দাহনী ৰজাজন যাতে হ'ব পাৰে হয় নাই সেইটো ইচ্ছা কৰিছিল নাই এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ আহাচোন কি বুলি কৈছেনো How did the king test his power? ৰজাজনে তেওঁৰ পাৱাৰ ক্ষমতাটো কেনেকৈ পৰীক্ষা কৰিছিল বুলি কৈছে ঠিক আছে কেনেকৈ পৰীক্ষা কৰিছিল চাওঁ আহা এতিয়া The king tested his power by touching a stone. এটা শিলগুটি চুই তেওঁ পৰীক্ষা কৰি চাইছিল যে শিলগুটিটো সোণলৈ পৰিৱৰ্তন হয় নে নহয় সেইবুলি তেওঁ প্ৰথমে শিলগুটিটো চুই পৰীক্ষা কৰি চাইছিল নাই অ'কে আমি পিছৰ কুৱেশ্যনটো ল'ম দেই এতিয়া What happened to the princess when the king hugged her? Hug মানে কি? Hug মানে হাবুটি ধৰা What happened to the princess? ৰাজকুমাৰীগৰাকী প্ৰিন্সেছ কাক কয় প্ৰিন্স মানে ৰাজকুমাৰ ৰজাৰ জীয়েকক পুতেকক ৰাজকুমাৰ বুলি কয় আৰু ৰজাৰ জীয়েকক কি বুলি কয় ৰাজকুমাৰীগৰাকীৰ কি হৈছিল when the king hugged her যেতিয়া ৰজাই তাইক হাবুটি ধৰিছিল তেতিয়া কি হৈছিল আমি কিতাপ পাইছোঁ নহয় আমি এতিয়া কুৱেশ্যন আনচাৰ দিটো পাম অ'কে ঠিক আছে আমি এইটো পঢ়িম এতিয়া দেই when the king hugged the princess it become statue of gold যেতিয়া ৰজাই ৰাজকুমাৰীগৰাকীক হাবুটি ধৰিছিল জীয়েকক হয় নাই জীয়েকক যেতিয়া হাবুটি ধৰিছিল তেতিয়া সোণৰ মূৰ্তি এটালৈ পৰিৱৰ্তন হৈ গৈছিল জীয়েকজনী হয়নে How did the king get rid of his golden touch? ৰজাজনে তেওঁৰ গোল্ডেন টাচৰ পৰা অৰ্থাৎ সোণালী স্পৰ্শৰ পৰা কেনেকৈ তেওঁ পৰিত্ৰাণ পাইছিল ৰিড অফ মানে গেট ৰিড অফ মানে পৰিত্ৰাণ পোৱা হাত সাৰা কেনেকৈ হাত সাৰিছিল হয় নাই যেতিয়া ছোৱালীজনী অৰ্থাৎ ৰাজকুমাৰীগৰাকী যেতিয়া কি হৈছিল সোণৰ যেতিয়া হৈ গৈছিল ৰজাই একো খাবও পৰা নাছিল খাদ্যখিনিও যেতিয়া সোণৰ হৈ গৈছিল ৰজাই তেতিয়া কি কৰিছিল মোক ইয়াৰ পৰা পৰিত্ৰাণ লাগে বুলি ভাবিছিল হয় নে নহয় তাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাইছিলনো প্ৰশ্নটো সুধিছে আমি উত্তৰটো দিম এতিয়া ঠিক আছে কেনেকৈ পৰিত্ৰাণ পাইছিল by washing his hand in a river the king get rid of the golden touch নদী এখনত গৈ হাতকেইখন ধুই ৰজাই গোল্ডেন টাচৰ পৰা কি পাইছিল মুক্তি পাইছিল হয় নে নহয় বা পৰিত্ৰাণ পাইছিল অ'কে আমি নেক্সট কুৱেশ্যনটোলৈ যাম প্ৰশ্নটো কিবা লিখিলা এইটো নাম্বাৰ ইটো হোৱাট লেছন ডিড দ্য কিং মিডাছ লাৰ্ণ এট দ্য ইণ্ড তুমি এইটো শুধৰণি কৰিবা দেই এতিয়া আমি আনচাৰটো ইয়াৰ মতে ক'ম অৱশেষত ৰজাই কি শিক্ষা লাভ কৰিছিল বুলি কৈছে ঠিক আছে At last the king learned a lesson that love and happiness are the true wealth. They are worth more than gold and money. অৱশেষত ৰজাই মৰম আৰু সুখ আটাইতকৈ ডাঙৰ সম্পদ বুলি শিক্ষা পাইছিল আৰু তেওঁ বুজি উঠিছিল যে এই
মৰম আৰু সুখ সোণ আৰু টকাতকৈ বেছি মূল্যৱান। এই কথা ৰজাই উপলব্ধি কৰিছিল অৱশেষত, হয়নে? হয় আমি গল্ডেন টাচৰ কুৱেশ্যন আনচাৰ ধুনীয়াকৈ পঢ়িলোঁ, অসমীয়াটো বুজিলোঁ, হয়নে? হয় বুজিলানে? এই ঘৰত ধুনীয়াকৈ চাব লাগিব, পঢ়িব পৰা হৈ আহিব লাগিব আজি ভিডিঅ'টো চাই, আৰু লগতে মুখস্থ কৰিম। ঠিক আছে, কাইলৈ 9 বজাত আহিবা। চ' আজিলৈ সামৰিছোঁ, বাই।